সকলোৰে এটাই কথা যে টাৰ্কি আৰু চীনা চৰাই জংগলত কণী পাৰে বা গঁৰালত কণী নাপাৰে বা ঘৰত কণী নাপাৰে মানে ইয়াৰ কণী বিচাৰি পোৱা নাযায় জংগলত যায় কণী পাৰে। এনেকৈ বহুতে ফোন কৰি আছে কথা এটাই যে টাৰ্কি ডাঙৰ হৈছে বৰ্তমান ঘৰত কণী নাপাৰে জংগলতহে কণী পাৰে, কিন্তু কণী পাৰাৰ চিষ্টেমটো বেলেগ, ইয়াৰ জায়গাটো অলপ মানে বেলেগকৈ বনাই দিব লাগে। তো ইয়াত চাওক প্লাষ্টিকৰ কেৰেট এখন দিছোঁ আৰু ভিতৰৰ পৰাও ঢাকি দিছোঁ যাতে টাৰ্কি নাইবা গিনি ফ্ল যাতে কোনোমতে যাতে ভিতৰত সোমাব পাৰে, আৰু বাহিৰৰ পৰাও কমপ্লিট ঢাকি দিছোঁ যাতে কণী পাৰাৰ সময়ত বাহিৰা বস্তু দেখা নাপায়। মানে টাৰ্কি আৰু চীনা চৰাই কি ভাবে যে বাহিৰা বস্তু দেখা পালে সিহঁতে ভাবে যে আমাৰ কণীটো লৈ যাব বা খাই পেলাব সিহঁতে বা ভাঙি পেলাব, বেয়া কৰি পেলাব। সেইকাৰণে মানে ডিষ্টাৰ্ব পালে সেইখিনি জেগাত কণী নাপাৰে। তো দেখা পাইছে এটাই কণী দি গৈছে আৰু এটাই কণী দিয়াৰ কাৰণে বহিছিল। আৰু টাৰ্কি আৰু চীনা চৰাই ইয়াত মানে মোৰ কমপ্লিট গোটেইকেইটাই কণী পাৰি আছে, আৰু কণী পাৰি আছে কাৰণে মানে ইয়াক আমি বৰ্তমান খুৱাই আছোঁ দানা। ইয়াত বন্ধ কৰি ৰাখিছোঁ মানে এইটো অলপমান ওখ, বেছি ওখ নহয়, আপোনালোকে ভালদৰে চাব পাৰে। ইয়াত 3 ফুটমান ওখ, কিন্তু 6 ফুট 7 ফুট হ'লেও ইহঁতে মানে বাহিৰত ওলাই যায়। আৰু বাহিৰতো আছে, ইয়াৰ পৰা বাহিৰত ওলাই গৈছে কেইটামান, মানে যিটো কণী পাৰাৰ সময় হয় সেইটো মানে বাহিৰত ওলাই যায়। বাহিৰত ওলাই গৈ কণী পাৰি তাৰপিছত বাহিৰতে মানে ফুৰি থাকে। আমি যিখিনি পালন কৰিছোঁ এইখিনি এটাও জংগলত কণী নাপাৰে, মানে ইয়াৰ কণী পাৰা জেগাখিনি ভালকৈ বনাই দিব লাগে। আৰু এইখিনি আমি ভিতৰত ৰাখিছোঁ সেইকাৰণে মানে ইহঁতক মানে আমি দানা দিব লাগে, লেয়াৰ ফিট দানা দিলে কি হয় কণী অলপ বেছিকৈ পাৰে। আমাৰ যিহেতু দৰকাৰ, আমাৰ বিজনেছ এইটো, টাৰ্কিৰ পোৱালি চেল কৰোঁ, গিনি ফল পোৱালি চেল কৰোঁ, আৰু বন্ধুসকল ভাল কুকুৰা চৰাই আছে 12 মাহে কণী পৰা, সেইটো পোৱালি চেল কৰোঁ। এইটো আপোনালোকৰ লাষ্টত দেখাই আছোঁ মানে কোনটো জাতৰ। মানে ইহঁতক আমি লেয়াৰ ফিট দি আছোঁ কাৰণে কণী আমাক বেছিকৈ লাগে, মানে ইয়াৰ কণী প্ৰডাকশ্যন বেছি হ'লে আমি ইয়াৰ পোৱালি বেছিকৈ চেল কৰিব পাৰিম। আৰু বহুত ধুনীয়া কালাৰ ৰাখিছোঁ এইবাৰ গিনি ফ্লৰ আৰু টাৰ্কিৰো বহুত ধুনীয়া কালাৰ আছে, মানে যিটো আমেৰিকান ৰয়েল টাৰ্কি হয় বেলেগ কালাৰ আহে। আৰু এইখিনি হৈছে 12 মাহে কণী পাৰা ৰ'ড আইলেণ্ড ৰেড বা RIR কুকুৰা চৰাই কয়। ইয়াৰো বৰ্তমান পোৱালি এভেইলেবল আছে, যদি লাগে যোগাযোগ কৰিব। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। ইয়াৰো পোৱালি বৰ্তমান এভেইলেবল আছে, লাগিলেও যোগাযোগ কৰিব। ধন্যবাদ।